অসমত ঘাটিপথে জেহাদীৰ বিৰুদ্ধে অপাৰেশ্যন ঘোষ্ট অব্যাহত আছে। দেশ বিৰোধী চক্ৰই অপৰাধমূলক কাৰ্যত ব্যৱহাৰ কৰা 953খন সিম কাৰ্ড বন্ধ কৰি দিয়া হৈছে। অসম আৰক্ষীৰ STFৰ অনুৰোধত এই অপৰাধমূলক সিম কাৰ্ডসমূহ বন্ধ কৰি দিছে দূৰসংযোগ বিভাগে। জেহাদী তথা ৰাষ্ট্ৰবিৰোধী শক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে শূন্য সহনশীল নীতি। আমি পুনৰ আপোনালোকক জনাইছো যেহেতু যে অপাৰেশ্যন অসমত ঘাটিপথে জেহাদীৰ বিৰুদ্ধে যে অপাৰেশ্যন ঘোষ্ট সেই অপাৰেশ্যন ঘোষ্ট এতিয়াও অব্যাহত আছে। দেশ বিৰোধী চক্ৰই অপৰাধমূলক কাৰ্যত ব্যৱহাৰ কৰা 953খন সিম কাৰ্ড বন্ধ কৰি দিয়া হৈছে। অসম আৰক্ষীৰ STFৰ অনুৰোধত এই অপৰাধমূলক সিম কাৰ্ডসমূহ বন্ধ কৰি দিছে দূৰসংযোগ বিভাগে। জেহাদী তথা ৰাষ্ট্ৰবিৰোধী শক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে শূন্য সহনশীল নীতি। আমি অধিক তথ্যৰ বাবে এই মুহূৰ্তত সংযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। ঋত্বিক, অপাৰেশ্যন ঘোষ্ট টিম অসম আৰক্ষীৰ যি স্পেচিয়েল টাস্ক ফৰ্চ আছে সেই টাস্ক ফৰ্চে আৰম্ভ কৰিছিল প্ৰায় মে-জুন মাহত, য'ত বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা গোলকগঞ্জ এনে অঞ্চলত অভিযান চলাইছিল, য'ৰ পৰা প্ৰায় জুন মাহলৈকে 13জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। যিকেইজন লোকে এনেধৰণে যি ভিতৰুৱা অঞ্চল আছে, চৰ অঞ্চল হওক বিশেষকৈ, সেই অঞ্চলৰ বিভিন্ন লোকক টকাৰ প্ৰলোভন দি তেওঁলোকৰ নথি পত্ৰসমূহ সংগ্ৰহ কৰিছিল। বিশেষকৈ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ নথি পত্ৰ সেইসমূহ তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহ কৰি বিশেষকৈ চাইবাৰ অপৰাধীক সেইখিনি সেই ধৰণে বিক্ৰী কৰিছিল, যাতে বিভিন্ন লোকক চাইবাৰ অপৰাধীৰ দৰে ধন সৰকাব পাৰে। আৰু এনেধৰণৰ যি চিম আছিল অকল চাইবাৰ অপৰাধীয়ে নহয়, বিভিন্ন জিহাদী সংগঠনকো যোগাৰ কৰিছিল, যি চিমসমূহ বিভিন্ন সময়ত দেশ বিৰোধী কাৰ্যকলাপত ব্যৱহৃত হৈছিল। আৰু এই তথ্য যেতিয়া পোহৰলৈ আহিছিল, STFৰ দ্বাৰা সমগ্ৰ অসম জুৰি অভিযান চলাইছিল, অসমৰ বাহিৰতো অভিযান চলাইছিল। সেই অভিযান চলাই হায়দৰাবাদকে ধৰি বিভিন্ন স্থানৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। মুঠ 13জন লোকক গ্ৰেপ্তাৰ কৰিছিল STFৰ দলে। আৰু সেই STFৰ দলে প্ৰায় 1300 এনেধৰণৰ ঘোষ চিম জব্দ কৰিবলৈ সক্ষম হৈছিল। বৃহৎ পৰিমাণৰ যি আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংকৰ পাছবুক, POS মেচিনকে ধৰি বিভিন্ন নথি পত্ৰ জব্দ কৰিছিল, যিসমূহ চাইবাৰ অপৰাধ আৰু জেহাদী কাৰ্যকলাপৰ লগত জড়িত হৈ আছিল। আৰু সেই যি চিম আছিল তাৰ প্ৰায় 1300 চিমৰ 953খন চিম ইতিমধ্যে ডিপাৰ্টমেণ্ট অফ টেলিকমে সেইখিনি বন্ধ কৰিছে। আৰু সেইটো অসম আৰক্ষীৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছিল এই চিমসমূহ ডিএক্টিভেট কৰোৱাৰ কাৰণে। আৰু এই ডিএক্টিভেট কৰাৰ লগে লগে এনেধৰণৰ যি অপৰাধীসমূহ আছে বা জেহাদী সংগঠনৰ সদস্যসকল আছে, তেওঁলোকৰ ক্ষেত্ৰত এটা মুখ্য আঘাত পৰিছে, কাৰণ তেওঁলোকে এতিয়া কমিউনিকেট কৰিব নোৱাৰিব। কিন্তু এই ক্ষেত্ৰত এতিয়াও বহু এনেধৰণৰ ঘোষ চিমক লৈ বিভিন্ন লোকে তেওঁলোকে চলাই আহিছে এই যি ব্যৱসায় আৰু তাৰ সমান্তৰালভাৱে জেহাদী সংগঠনৰ লগতো ইয়াত জড়িত আছে, যাৰ কাৰণে 13 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই যি অভিযান, সেই অভিযান STFে এতিয়াও অব্যাহত ৰাখিছে। হয়, ঋত্বিক কৌশিকে এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে আপোনাক ধন্যবাদ জনাইছো।